হেল্ল' এভৰিৱান, ৱেলকাম মাই বেক টু ইউটিউব চেনেল। তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে কৃষ্ণৰ জন্মাষ্টমী। আমাৰ ঘৰৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰমান দূৰত হয়। তো বলক আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু মোৰ লগত আছে এয়া ভিগু আৰু চাৰিওফালে সেউজীয়া পথাৰ আৰু আমি যাই আছোঁ ৰাস্তাৰ মাজেৰে। বাকী আৰু ভিডিঅ'টো অলপ লৰচৰ হ'বও পাৰে, মই মোবাইলেৰে বনাই আছোঁ যিহেতু মোৰ মোবাইলটো বহুত দামী নহয়। বাকী আৰু আহি পালোঁ আমি দেমণি চক। ইয়াৰ পৰা প্ৰায় পালোৱে আৰু বেছি দূৰ নাই। আৰু ইয়াত যে পানী জমা দেখিছে, ৰাতি বৰষুণ দিছিলে, কৃষ্ণৰ জন্ম হৈছেতো সেইবাবে বৰষুণ দিছিলে। আৰু এইটো হৈছে দেমণি দুৰ্গা মন্দিৰ, ইয়াতে দুৰ্গা পূজা হয়, আহিব আপোনালোকে চাবলৈ। বাকী আৰু সেইফালে আমি যাব পাৰিম গেটৰ চক মঙলদৈ। তো আমি যাব লাগিব এতিয়া এইফালেৰে। তো বলক। আৰু আপোনালোকে এই বাছ যিখন যে দেখিছে, আপোনালোকে ভাবিছে ইমান বাছ কিহৰ জমা লাগিছে। আজি মঙলদৈত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব। তো তালৈকে যাবলৈ বাছ দিছে ইয়াত। তো মানুহবিলাক তালৈকে গৈছেই। তো গাড়ীখন ইয়াতেই থ'ব লাগিব। বাকী আৰু আপোনালোকে শলা যদি লয় ইয়াৰ পৰাই ল'ব পাৰিব। তো আৰু এইটোৱে হৈছে জন্মাষ্টমীৰ গেট, মন্দিৰৰ গেট। এতিয়া বাজিছে 8টা, আমি অলপ সকামতে আহিলোঁ। তো অলপ দেৰিকে মানুহ বহুত হয়, সেইবাবে এতিয়া আহিলোঁ অলপ সকামতে। আৰু যদি আপোনালোকে শলা কিনি লৈ আহে তো ইয়াতে দিব পাৰিব, ইয়াত শলা দিয়াৰ বাবে এক্সট্ৰাকৈ ব্যৱস্থা কৰা হৈছে। তো এতিয়া আমি যাওঁ, সেৱাটো লৈ আহোঁ মন্দিৰৰ ভিতৰৰ পৰাই। তো আমি আহিলোঁ ইয়াত, মন্দিৰত সেৱাটো ল'লোঁ। তো এতিয়া বহুত বিশেষ মানুহ নাই, আজি যিহেতু মঙলদৈত আমাৰ প্ৰধানমন্ত্ৰী মোদী আহিব, তো তালৈ চব মানুহ গৈছে। হ'লেও মানুহৰ ভিৰ বেছি হয়, সেইবাবে এতিয়া আহিলোঁ সকামতে অলপ। তো এতিয়া সেৱাটো ল'লোঁ আৰু বহুত বিশেষ নাই। এতিয়া আৰু আপোনালোকক অলপ দেখুৱাই দিওঁ, তাৰপিছত আমি ঘৰলৈ যাম। বাকী আৰু ইয়াতে কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় প্ৰতি বছৰে। আৰু এইটো ইয়াতে পুখুৰী এটা আছে। বাকী আৰু পিছফালে কাৰ্যালয় আছে, তাৰ পিছফালে ভোগৰ কাৰণে ব্যৱস্থা কৰা হৈছে। বাকী আৰু এইটোৱেই মন্দিৰ, আপোনালোক আহিব ইয়ালৈ কেতিয়াবা। বাকী আৰু আমাৰ হ'লে আমি আৰু এতিয়া যাওঁ। বাকী আৰু দোকানবিলাক এতিয়াহে মানুহে লৈ আহিছে, তো আমি অলপ বহুত সকামতে আহি দিলোঁ। বাকী আৰু এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।